তমসা বৰণীয়া মোৰ বকুল মলয়া জোৰণীয়া জেনাকু দুমুজাৰ মন শিলোৱা এন্ধাৰত সীমনা ফালি মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচীয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক কিন্তু এতিয়া মই ঘৰৰ মানুহৰ আগত কথাবোৰ কওঁ কেনেকৈ? মই কথাবোৰ অৰুন্ধতীক কৈ ভাল কৰিলোঁ নে বেয়া কৰিলোঁ মই একো ধৰিব পৰা নাই। এতিয়া ককাও ঘৰত নাই, ভালহে হৈছে তুমি কথাবোৰ জেঠাই ক'ব পাৰা। মাক পালো কম সময়ৰ বাবে, দেউতাকো পালো কম সময়ৰ বাবে, চকুহাল পালো কিন্তু সেয়াও খন্তেকীয়া। আৰু এতিয়া স্বামী হিচাপে এখেতকো পালো কিন্তু খন্তেকীয়া। এগৰাকী বোৱাৰীৰ ওচৰত ইমান মূৰ তল কৰিব নোৱাৰো দেই। দিন যিমানেই বাঢ়ি গৈছে তোমালোকৰ জেদ অহংকাৰবোৰো সিমানেই বাঢ়ি গৈছে। আগতে চাকি গছ তুমিয়ে জ্বলাইছিলা, আজিও যেনিবা তুমিয়ে জ্বলালা, তাতে জেদ ধৰিব লাগেনে? প্ৰণৱ, আমি যিদৰে প্লেনবোৰ কৰিছোঁ ঠিক তেনেদৰেই কৰি যোৱা আৰু বেছি টেনশ্যন নল'বা। কথাবোৰ মোক জনাই থাকিবা। ঠিক আছে, মই আহিছোঁ। ৰ'বা প্ৰণৱ, তোমালোকে পাতি থকা কথাবোৰ মই শুনিলোঁ। অৰুন্ধতীয়ে তোমাৰ কথাবোৰ জানিলে বুলি শুনি ভাল লাগিছে। মই সেইদিনা তোমালোকৰ ঘৰলৈ যোৱাৰ উদ্দেশ্য সেইটোৱেই আছিল। যি কি নহওক অৰুন্ধতীয়ে তোমাৰ আচল স্বৰূপটো গম পালে। ময়ো তাকেই বিচাৰিছিলোঁ। এই 15টা দিনত তোমাৰ কি গতি হয় তুমি চাই থাকা। তুমি ভাবিব নোৱাৰিবা তোমাৰ জীৱনটোক এই 15টা দিনে কেনেকৈ সলাব। এয়া মই এগৰাকী মাকৰ দৃষ্টিকোণৰ পৰা কৈছোঁ। তুমি মোক বহুত কষ্ট দি থৈছা, সেই কষ্ট তুমিও ভুগিব লাগিব। তোমাৰ জীৱনৰ আচল যুদ্ধখন এতিয়াহে আৰম্ভ হ'ল বুলি তুমি ধৰি লোৱা। অৰুন্ধতীয়ে তোমাক শিক্ষা দিব। সেন্দুৰকণৰ মূল্য এগৰাকী নাৰীয়েহে বুজি পায়। সঁচাই হওক বা মিছাই হওক অৰুন্ধতীয়ে তোমাক স্বামী বুলি ভাবিছিল। এতিয়া সেই সেন্দুৰ কণ কোনোবাই আজৰি আনিব খুজিলে তাক কেতিয়াও সহজে এৰি নিদিয়ে। তুমি পৰাজয় হ'বলৈ প্ৰস্তুত হোৱা।
ভণ্টিক আৰু কিমান কষ্ট দিয়া তাই জীৱনটোত হাৰিয়ে আছে আৰু দুখ নিদিবা তাইৰ লগত যিবোৰ হৈ আছে এই সকলোবোৰৰ সাক্ষী তুমি আছা সৰুতে মাক হেৰুৱালে তাইৰ চকুহালো হেৰুৱালে আৰু এতিয়া যদি তাইৰ সংসাৰখনো ধ্বংস হৈ যায় তেতিয়াহ'লে তাইৰ জীয়াই থকাৰ মনোবলখিনিও নোহোৱা হৈ যাব তাইক সহায় কৰা ভগৱান তাইক সহায় কৰা ময়ূৰী ভগৱানে তোমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিছে মোৰ বিশ্বাস অৰুন্ধতী এই যুদ্ধখনত জয়ী হ'বই আৰু আমি আচলতে অৰুন্ধতীক লৈ ইমান ভয় কৰিবলগীয়া কি আছে অৰুন্ধতীয়েতো নতুনকৈ হেৰুৱাবলগীয়া একোৱেই নাই যি হেৰুৱাবলৈ আছিল তাই ইতিমধ্যেই হেৰুৱালে এতিয়া মাত্ৰ তাই পাবলৈহে আছে আৰু চাবা তাই যিমানবোৰ বস্তু হেৰুৱালে তাৰ মূল্য তাইক ভগৱানেই দিব এতিয়া মাত্ৰ সময়লৈ অপেক্ষা কৰা আপোনালোকৰ ঘৰলৈ আহোঁ আহোঁ বুলি ভাবিয়ে থাকোঁ আহিবহে পৰা নাছিলোঁ আজি যে আহিলে বৰ ভাল পালোঁ তাকে ভাবিলোঁ আপোনাৰ লগত কথাও পাতোঁ লগতে আপোনালোকৰ বোৱাৰীৰ লগত চিনাকিও হৈ যাওঁ ওচৰৰ প্ৰতিবেশী হিচাপে যদি চিনাকিটোৱে নহওঁ তেনেহ'লে আৰু কেতিয়াবা লগ পাই মাত এষাৰ দিলেও চিনিয়ে নাপাওঁ একেবাৰে সঁচা কথা আমাৰ এখেতেতো কৈয়ে থাকে বোলো তুমিয়ে গৈ মাত এষাৰ দি থৈ আহিবা আৰু পাৰিলে বোৱাৰীক নিমন্ত্ৰণ দি থৈ আহিবা তাকেহে আহিলোঁ বোৱাৰীৰ লগত চিনাকি হওঁ আপুনিয়ে সময় সুবিধা পালে বোৱাৰীক কেতিয়াবা আমাৰ ফালে ফুৰাবলৈ লৈ যাবচোন হ'ব হ'ব লৈ যাম কিয় নিনিম বিনয় বিনয় বাইদেউ মাতিছিলে মোক যাচোন অৰুন্ধতীক মই মাতিছোঁ বুলি কগৈ ঠিক আছে সকলোৰে মুখত শুনি আছোঁ নহয় সকলোৱে কৈছে আপোনালোকৰ বোৱাৰীজনী হেনো খুব ভাল হয় নহ'বনো কিয় আপোনালোকৰ দেউতাৰা কম ভাল মানুহনে তেখেতে নিজেই চোৱা নাতি বোৱাৰীজনী ভাল হ'বই তই অহাৰ পাছৰে পৰা মোৰ জীৱনটো খেলি মেলি হৈ গৈছে মই তোৰ জীৱনটো খেলি মেলি কৰা নাই তই তোৰ জীৱনটো নিজেই সজাইছ আৰু মই ভাবোঁ আজি তই যি পাইছ সেয়া তোৰ কৰ্মৰ ফল কাৰণ মানুহে কয় ভাল কাম কৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে এদিন বেয়া ফল পায় বৌ বৌ বিনয় কোৱা আপোনাক বাইদেৱে মাতিছে মোৰ গাটো বেয়া বিনয় মই অলপ দেৰিকৈ যাম নহয় মানে ওচৰৰ মাইকী মানুহ এগৰাকী আহিছে তেওঁ বোলে বোৱাৰীৰ লগত চিনাকি হয় তেতিয়াহ'লে মই নাযাওঁ প্ৰণৱ প্ৰদ্যুম্ন তই ইয়াত মই তই ইয়াত একচুৱেলি মই নতুন বিজনেছ এটা ষ্টাৰ্ট কৰিছোঁ শ্ৰুতিৰ লগত ইমানবোৰ কথা কেনেকৈ জানো বন্ধু যে জানো জীয়াই থকালৈকে বন্ধুত্ব নেৰোঁ এতিয়া পিছে শত্ৰু বুলি মোক আনে ভাবিলেও মই কিন্তু বন্ধু বুলিয়ে ভাবি আছোঁ বন্ধু বন্ধুত্ব এইবোৰ শুনিবলৈহে ভাল মই জনাত বন্ধুৰ বেয়া কামটোত সহায় কৰাটোৱে বন্ধুত্ব বুলি নকয় আৰু মই যি কৰিছোঁ সেয়া প্ৰকৃত বন্ধুৰ কৰ্তব্য তই অহাৰ পাছৰে পৰা মোৰ জীৱনটো খেলি মেলি হৈ গৈছে মই তোৰ জীৱনটো খেলি মেলি কৰা নাই তই তোৰ জীৱনটো নিজেই সজাইছ আৰু মই ভাবোঁ আজি তই যি পাইছ সেয়া তোৰ কৰ্মৰ ফল কাৰণ মানুহে কয় ভাল কাম কৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে এদিন বেয়া ফল পায় বৌ বৌ বিনয় কোৱা আপোনাক বাইদেৱে মাতিছে মোৰ গাটো বেয়া বিনয় মই অলপ দেৰিকৈ যাম নহয় মানে ওচৰৰ মাইকী মানুহ এগৰাকী আহিছে তেওঁ বোলে বোৱাৰীৰ লগত চিনাকি হয় তেতিয়াহ'লে মই নাযাওঁ যদি জেঠাই মোক এনেই মাতিলে হয় মই গ'লো হয় কিন্তু যিহেতু এতিয়া মই এইখন ঘৰৰ বোৱাৰী হৈ থকা নাই তেনেহ'লে এইখন ঘৰৰ বোৱাৰীৰ ভাওজুৰি মই কাৰো লগত চিনাকি নহওঁ
জেঠাইক কিয় বেয়া বুলি ক'বা। হ'ব দিয়ক। তোক কিন্তু মই মানিছোঁ দেই, তহঁতৰ ঘৰৰ পৰা অহা মোৰ ইমান দিন হ'ল, কিন্তু তই এটা মোক ফোন কৰি খবৰ নল'লি। তই ইমান সলনি হৈ গ'লি যে। মই তোক ফোন কৰিবলৈ তই মোৰ কাৰণে বাকী ৰাখিলি কি? তই অহাৰ পাছৰে পৰাই মোৰ জীৱনটো সলনি হৈ গ'ল। ঘৰখনত অশান্তি। সকলো ঠিক হৈ যাব, তই মাত্ৰ কথাবোৰ সঁচাকৈ কৈ দে। তোৰ কথাবোৰ শুনি হয়তো সকলোৱে তোক ছাপৰ্টো কৰিব পাৰে। মই কথাবোৰ অৰুন্ধতীক কৈছোঁ। তই কি ভাবিছিলি মই এইবোৰ কথা ঘৰখনত ক'লে মোক ঘৰৰ মানুহে ছাপৰ্ট নকৰিব? এতিয়া মোক সকলোৱে ছাপৰ্ট কৰিছে। অৰুন্ধতীয়ে অঁ, মই অৰুন্ধতীক যিখিনি প্ৰপাৰ্টি দিম বুলি কৈছোঁ সেই কথাটো জানি অৰুন্ধতী আচৰিত হৈছে। এতিয়া তাই সপোন দেখি আছে সেইবোৰ ভোগ বিলাস কৰাৰ। তইতো কৈছিলি অৰুন্ধতী ইমান সহজতে মানি নলয়, কিন্তু অৰুন্ধতীয়েতো মানি গ'ল। আচলতে কি জান, আচলতে টকা পইচাই হ'ল জীৱন। এই টকা পইচা সা সম্পত্তিৰ আগত সম্পৰ্ক টিকি নাথাকে। তোৰ বিশ্বাস হোৱা নাই যদি তই অৰুন্ধতীলৈ ফোন কৰি ল। তই মোক ফাঁকি দিছ। তোৰ এই চৰ্ত অৰুন্ধতীয়ে কেতিয়াও মানি নলয়। প্ৰদ্যুন্ন, মই অৰুন্ধতীৰ লগত এটা বিজনেছ ডিল কৰিছোঁ। এজনী অন্ধ ছোৱালীক যেতিয়া টকা পইচা সা সম্পত্তিৰে পুতি পেলোৱা হয় তেতিয়া আদৰ্শৰ একো মূল্য নাথাকে। অৰুন্ধতীয়ে মোৰ আৰু শ্ৰুতিৰ সম্পৰ্কৰ কথাও জানে, অতি সহজে মানি লৈছে। অৰুন্ধতীয়ে মানি লৈছে যেতিয়া এদিন ককাও মানি ল'ব। জেঠাইক লৈতো টেনশ্যন নাই। এতিয়া মই শ্ৰুতিৰ দেউতাকৰ বিজনেছ চোৱা চিতা কৰি আছোঁ। এতিয়া গম পালিতো কথাবোৰ কিমান দূৰ পালেগৈ। তই মাজতে আহি এনেই উৎপাত কৰিছিল। বেলেগৰ লাইফত সোমাই এইবোৰ কৰি কি লাভ কচোন? তাতকৈ তই মুম্বাইলৈ যা, নিজৰ ফেমিলিক টাইম দে। আহোঁ। এই কথাবোৰ সঁচাই কৈ গ'ল নে? অৰুন্ধতীয়ে ইমান সহজে কথাবোৰ মানি লৈছে যেন। কথা কি? চোৱা মই, পৃথিৱীৰ সকলো বস্তুৱে ক্ষণস্থায়ী। মৰ্ণৱে কি কৰে চাওঁ, পাছৰখিনিতো আমিয়ে কৰিব লাগিব। নহ'লে ফোন এটাকে কৰোঁ নেকি? ৰ'বাচোন, আৱেগত যিকোনো কাম নকৰিবা। প্ৰদ্যুন্নই যেনেকৈ কৈ গৈছে আমি তেনেকৈ কৰি যোৱাটোৱে ভাল হ'ব। জেঠাই মোক মাতিছিলে। তুমি আজি কেনেকুৱা সংস্কাৰী ঘৰৰ ছোৱালী সেয়া দেখুৱাই দিলা। কথা বতৰা নাই, আপুনি চিধা সংস্কাৰত ধৰিলে যে। তাৰমানে আপুনি ক'ব খুজিছে নেকি যে মোৰ মা দেউতাই মোক ভাল সংস্কাৰ দি ডাঙৰ নকৰিলে? অঁ, মই তাকে ক'ব খুজিছোঁ। হওক দিয়ক, বৰ্ণৱে আৰু আপোনালোকৰ ঘৰখনে অৰুন্ধতীক বিয়া কৰাই সমাজক যি আদৰ্শ দেখুৱালে সকলোৱে প্ৰশংসা কৰিছে। মোৰতো এনেকুৱা লাগে মৰ্ণৱে দেখুওৱা আদৰ্শৰে বহুতো যুৱকে বাদ বুলিব। কথাটো অৱশ্যে হয়। এতিয়া দেখিছোঁ সমাজৰ পৰা আওপুৰণি জাত পাত ধৰ্ম সকলোবোৰ কমিব। ধৰ্ম মানে মানৱ ধৰ্মহে হ'ব। এৰা, শিক্ষাই সকলোৰে মনবোৰ পৰিষ্কাৰ কৰে। বিনয়, অৰুন্ধতী আহিছেনে? বৌ আহিব নোৱাৰিব। কিয়? বৌৰ গাটো ভাল নহয়, মনটোও বেয়া হেনো, সেইকাৰণে আহিব নোৱাৰিম বুলি কৈছে। মই আপুনি মতা বুলি কৈছোঁ। কি? অঁ, মানে আমাৰ বোৱাৰীগৰাকীৰ গাটো কালিৰ পৰা সিমান ভাল নহয়। নহ'লে মই মাতিলে নহাকে নাথাকে। ইমান সময় বহিলোঁ, বোৱাৰী ওলাই নাহে যদি মই ঘৰলৈকে যাওঁ। হ'ব দিয়ক, মই নহ'লে বোৱাৰীৰ গাটো ভাল পালে এবাৰ মোৰ লগতে আপোনালোকৰ ঘৰলৈকে লৈ যাম। হ'ব হ'ব, আপোনালোকৰ সুবিধা মতে লৈ গ'লেই হ'ল। যি ইচ্ছাৰে আহিছিলোঁ সেয়া আৰু পূৰণ নহ'ল। মই এতিয়া যাওঁ, আহিছোঁ দিয়ক। ভাল বাৰু।
মান সন্মান সকলোবোৰ শেষ কৰি পেলালে। অৰুন্ধতীয়ে আজি যিটো কাণ্ড কৰিলে মই সমাজৰ আগত মুখ উলিয়াব নোৱাৰিম। বিনয়, যা অৰুন্ধতীক মাত গৈ। কিনো বেমাৰ হৈছে আজি মই ভালদৰে সুধোচোন। চাল মই এটা কথা ভাবিছোঁ। কি কথা? এবাৰ ভণ্টিৰ ওচৰৰ পৰা আহোঁ নেকি? কিয়? তাইৰ অৱস্থাটোৰ কথা জনাৰ পিছত মোৰ বৰ চিন্তা হৈছে। হয়তো তাই মোক ভুল বুজি আছে। আমাৰ মাজৰ ভুল বুজাবুজিবোৰ শেষ হৈ যোৱা হয়। নাই নাই, এতিয়া তাইক কথাবোৰ জনোৱাটো ভাল নহ'ব। অৰুন্ধতীয়ে হয়তো এটা সপোন লৈ জীয়াই আছে, এটা আশাত বন্দী হৈ আছে। এতিয়া তাই কথাবোৰ জানিলে বৰ কষ্ট পাব। কিন্তু মিছা আশাত বন্দী হৈ জানো কিবা লাভ হ'ব? চোৱা ময়ূৰী, পৃথিৱীৰ সকলো বস্তুৱে ক্ষণস্থায়ী। বৰ্ণভে কি কৰে চাওঁ, পাছৰখিনিতো আমিয়ে কৰিব লাগিব। নহ'লে ফোন এটাকে কৰোঁ নেকি? ৰ'বাচোন, আৱেগত যিকোনো কাম নকৰিবা। প্ৰদ্যুন্নই যেনেকৈ কৈ গৈছে আমি তেনেকৈ কৰি যোৱাটোৱে ভাল হ'ব। মোৰ তাইৰ অৱস্থাটো দেখিহে দুখ লাগিছে। এই সকলোবোৰনো তাইৰ লগতহে হ'বলৈ পালেনে? জেঠাই মোক মাতিছিলে। তুমি আজি কেনেকুৱা সংস্কাৰী ঘৰৰ ছোৱালী সেয়া দেখুৱাই দিলা। কথা বতৰা নাই, আপুনি চিধা সংস্কাৰত ধৰিলে যে। তাৰমানে আপুনি ক'ব খুজিছে নেকি যে মোৰ মা দেউতাই মোক ভাল সংস্কাৰ দি ডাঙৰ নকৰিলে? অঁ, মই তাকে ক'ব খুজিছোঁ। তুমি এইখন ঘৰৰ বোৱাৰী। বোৱাৰী হৈ ঘৰখনৰ ডাঙৰৰ লগত কেনেদৰে আচৰণ কৰিব লাগে সেইখিনি শিষ্টাচাৰো তোমাৰ নাইনে? মই জনামতে মই কাৰোৰ লগত একো বেয়া ব্যৱহাৰ কৰা নাই জেঠাই। গতিকে আপুনি ইমান অকথ্য কথাৰে গালি কিয় পাৰিছে? মই কিয় তোমাক অকথ্য কথা শুনাইছোঁ তুমি হ'বলৈ গমেই নোপোৱা? তুমি আচলতে এইবোৰ গম নোপোৱা নে গম নোপোৱাৰ ভাও ধৰা? মই সঁচাকৈ গম নাপাওঁ জেঠাই। আজি এইখন ঘৰৰ বোৱাৰীক চাবলৈ আমাৰ ছ'চাইটিৰ প্ৰেছিডেণ্টগৰাকী আহিছিল। তেখেত এগৰাকী ভদ্ৰ মহিলা, লগতে উচ্চ শিক্ষিতাও। তেখেতে তোমাৰ লগত চিনাকি হ'বলৈ বিচৰাৰ বাবেই মই বিনয়ক কৈ তোমাক মাতি পঠাইছিলোঁ। কিন্তু তুমি পোনছাতে নাকচ কৰিলা কিয়? মই তেখেতৰ আগত কম লাজ পাইছোনে? তেখেতে বাৰু কি ভাবি গ'ল? চৌধুৰী বংশৰ বোৱাৰী এনেকুৱাই নে? মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি